গতিকে সেৱা প্ৰাৰ্থনা বিচাৰিছোঁ, যিসকলে এতিয়া মোক চিনি পায় তেওঁলোকে ভাবিব এইজন আকৌ কেতিয়াৰ পৰা ডাক্তৰ হ'ল। গতিকে মই কৈ লৈছোঁ মই ডক্তৰ নহয়, মই হ'লোঁ ব্লক প্ৰগ্ৰেম মেনেজাৰ। আপোনালোকে নিশ্চয় শুনিছে NHM বা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, তাৰ মই ব্লক প্ৰগ্ৰেম মেনেজাৰ। প্ৰথমতে আজি এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ অৱস্থাটো কেনেকুৱা হৈছে জানেনে? এইবাৰ TT খেল এখনত এটা মানে শলাগৰ শৰাই আগবঢ়াবলৈ গ'লে গ'ল কণী বেপাৰী এটা, সি প্ৰথমতে কাক শলাগৰ শৰাই আগবঢ়ালে জানেনে? এই কণী পৰা মুৰ্গীটো, যি TT বলটো পাৰিছিলে সেই মুৰ্গীটো শলাগৰ শৰাই দিছিল। মোৰ অৱস্থা ঠিক তেনেকুৱাই হৈছে যে ঘপকে আহিলোঁ, ঘপকে শলাগৰ শৰাই দিবলৈ আপোনালোকক ক'লে। গতিকে মই প্ৰথমে শলাগৰ শৰাই দিব বিচাৰিছোঁ মোৰ সন্মুখত বহি থকা মোৰ অতি মৰমৰ আজি যুৱ প্ৰজন্মৰ যুৱ প্ৰতিনিধিসকল, অৰ্থাৎ তোমালোকক মই এইকাৰণে ধন্যবাদ দিব পাৰিছোঁ, শলাগৰ শৰাই আগবঢ়াইছোঁ। আমি বৰ কৰি মাৰিছে হয়নে? ৰাতিপুৱাৰ পৰা কথা কৈয়ে আছে আৰু আপোনালোকে কি সুন্দৰভাৱে আমাৰ কথাখিনি শুনি আছে, তাৰ বাবে প্ৰথমতে আপোনালোকক মই শলাগৰ শৰাই আগবঢ়াইছোঁ। তাৰপিছতে আমাৰ ভক্তিময় ছাৰে এটা অনুৰোধ কৰিছে, সেইটো হৈছে যে আপোনালোকৰ কাৰণে এটি জলযোগৰ ব্যৱস্থাও কৰিছে। গতিকে সকলোকে অনুৰোধ কৰিম যাতে আপোনালোকে এই জলযোগো গ্ৰহণ কৰিব। আজিৰ এই যিটো দিন আপোনালোকৰ দিন, আজিৰ এই দিনটোত আমি বহুত কথা জানিম, আজিৰ নজনা কথা শিকিলোঁ, হয়নে নহয়? আপোনালোকে কি কৰিব পাৰে? এখন সমাজ গঢ়িব পাৰে, এখন সমাজ ভাঙিব পাৰে, এখন দেশ সলনি কৰিব পাৰে। আজি যুৱ প্ৰজন্মই বাংলাদেশৰ যি কৰিছে আপোনালোকে দেখি আহিছে। গতিকে আপোনালোকৰ হাতত ইমানেই শক্তি আছে, ইমানেই আপোনালোকে ইচ্ছা কৰিলে আমাৰ এই পৃথিৱীখন এটা নতুন ধাৰাৰ সৃষ্টি কৰিব পাৰে, নতুন পৃথিৱীলৈ লৈ যাব পাৰে। আমাক কি ক'লে আজি? আপোনালোকক ক'লে আমি নিচা শেষ, অৰ্থাৎ আমি কোনো ধৰণৰ ড্ৰাগছ খাব নালাগে, অৰ্থাৎ নিচামুক্ত হ'ব লাগে। আমি আজি সকলোৱে কি কৰিলোঁ? শপত গ্ৰহণ ল'লোঁ যে আমি কোনোদিন নিচা নাখাওঁ, ধপাত নাখাওঁ। কিন্তু ওলাই গৈ আমি যদি আকৌ কি কৰোঁ, পিছফালত বহি থকা দুটা মনে মনে বোলে গুটকা জোকাৰিবই আৰম্ভ কৰিলে, নহ'ব। গতিকে আমাৰ কথাটো হৈছে আমি আমাৰ নতুন প্ৰজন্মই ইচ্ছা কৰিলেই সকলো কৰিব পাৰোঁ। পাৰোঁ নে নোৱাৰোঁ? হয়নে নহয়? আপোনালোকে জানে আমাৰ নৱচাৰীখনত এটা কথা বাৰে বাৰে আপোনালোকক কৈ গৈছিল যে আমাৰ নৱচাৰীখন বৰ্ডাৰ এৰিয়াত পৰে। এই বৰ্ডাৰ এৰিয়াত যিসকল বাগান আছে সেই বাগানসমূহত নিচাযুক্ত দ্ৰব্যৰ যথেষ্ট প্ৰচলন হৈছে বা HIV ৰোগৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। কোনে ৰোধ কৰিব পাৰিব? যুৱ প্ৰজন্মই পাৰিব, আপোনালোকে পাৰিব। আপোনালোকে ইচ্ছা যদি কৰে, আপোনালোকে যদি অকণমান ধৈৰ্য সহকাৰে মানুহক বুজাই, ঘৰৰ মানুহক বুজাই, ওচৰ চুবুৰীয়াক বুজাই আমি নৱচাৰীখন নিচামুক্ত এখন কি কৰিব পাৰিম? এখন আমাৰ সমষ্টি কৰিব পাৰিম, কি কৰিব পাৰিম? অঞ্চল কৰিব পাৰিম। প্ৰথমতে আমি ঘৰখন, তাৰপিছত সমাজখন। প্ৰথমতে যদি আমি ঘৰখনৰ পৰা ধপাত দূৰ কৰিব পাৰোঁ, মা দেউতাক ধপাত খুৱাব নোৱাৰা পাৰোঁ, তাৰপিছত আমি সমাজখন, মোৰ চুবুৰীটো, তাৰপিছত আমি দেশৰ কথা চিন্তা কৰিব পাৰিম। আৰু এই শক্তি এই যুৱ প্ৰজন্মৰ আছে। এই নৱচাৰী কলেজৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ এই শক্তি আছে। অনাগত দিনবিলাকত মই ভাবিছোঁ তেওঁলোকে এই পিছৰ যিকেইজন যুৱ প্ৰজন্মই যাবলৈ খুব ততাতৈয়াৰী লগাই আছে, তেওঁলোকৰ কথা শুনাৰ ধৈৰ্য নাই। পিছফালে মই দেখিছোঁ আমাৰ কেইজনমান যুৱক খুব লৰালৰি কৰিছে। তেখেতসকলক মই কৈছোঁ তেখেতসকলৰ বাগান অঞ্চলতে কিন্তু যথেষ্ট এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। কথাবিলাক ধৈৰ্য সহকাৰে শুনিব লাগে। কাৰণ আমি এখন সমাজৰ নাগৰিক হ'বলৈ গৈ আছোঁ। ঠিক আছে, মই বেছিকৈ নকওঁ, মোক ছাৰে অকণমান কনক্লুজন দিবলৈ কোৱাৰ কাৰণে মই অকণমান কথাখিনি আগবঢ়াই লৈ গ'লোঁ। তাৰপিছতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মহাবিদ্যালয়ৰ দুইজন অধ্যক্ষকে, জুনিয়ৰ স্কুল আৰু ছিনিয়ৰ। তেখেতসকলে আমাৰ নৱচাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা আমাৰ যোৰহাট জিলাৰ জিলা প্ৰশাসন তথা আমাৰ ইতিহাস সঞ্চালক মহোদয়ৰ সকলোকে এই প্ৰেক্ষাগৃহটো
আমাক ব্যৱহাৰ কৰিবলৈ দিয়াৰ কাৰণে নতশিৰে মস্ত হৈ মই লগত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পলকৰ পৰাই আগবঢ়াইছোঁ। ইয়াৰ পিছতে মই শলাগৰ আগবঢ়াব বিচাৰিছোঁ যে আজি ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ প্ৰাধিকৰণৰ সচিব মহোদয় দেৱজিৎ ভূঞা ডাঙৰীয়াক মই শলাগৰ শৰাই আগবঢ়াইছোঁ। এই গভৰ্ণিং বডিৰ বাইদেউ ৰূপৰেখা বৰদলৈ বাইদেউ মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ এডিচি মহোদয় বৰা ছাৰক মই শলাগৰে শৰাই আগবঢ়াইছোঁ। আমাৰ জইণ্ট ডাইৰেক্টৰ দেৱ শৰ্মা ছাৰক মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ সকলোৰে চিনাকি বিপাঞ্চি দত্ত বাইদেউ, চিভিল বাইদেউ, আমাৰ কুইন গগৈ বাইদেউ, চক্ৰৰ বিষয়া বাইদেউ, আৰু মই শলাগৰ শৰাই আগবঢ়াইছোঁ আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ ইয়াত উপস্থিত থকা এই কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা মোৰ গুৰুসকলক নমস্য কৰিছোঁ। তেখেতসকলক যে নতশিৰে প্ৰণাম জনাইছোঁ। আমাৰ নকচাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হৈ সকলোকে শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু অনাগত দিনবিলাকত আমাৰ নকচাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা আমাৰ স্বাস্থ্য বিভাগক এনেধৰণৰ যদি অনুষ্ঠান কৰিবলৈ সুবিধা দিয়ে আমি তেখেতসকলক কথা দিছোঁ যে আমি ইয়াতকৈ ভাল আৰু কিবা কৰিবলৈ চেষ্টা কৰিম। আৰু সৰ্বশেষত মই সকলোকে পুনৰবাৰ নকচাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হৈ শলাগৰ হাত বঢ়াই মোৰ নতশিৰ মস্তক তলমূৰ কৰিছোঁ। ধন্যবাদ। দেখিছ এডাল ৰছী বাইদেউ কওকচোন কওক বাইদেউ ভেৰি গুড সকলে কোৱা এইটো বন্ধ কৰি দিবলৈ কৈছো দেই শুনটো আফকাই দিয়া ইমান দূৰ হুলস্থুল নচলিব শুনা এই অলপ দেৰি আগতে কিবা এখন মিটিং ইয়াত হৈছিল নে নাই এই বহু কথা ক'লে নে নাই এই এতিয়া গোটেইবোৰ মনত আছে নে নাই সেইটো কিন্তু আমি অনুমান কৰিহে ল'ব লগা হৈছে হয় নহয় আমাৰ আকৌ ল'ৰা ছোৱালীয়ে মনত ৰাখেনে নাই সেইটো এটা টেষ্টটো সময়তে হৈ যায় বেলেগ একো কৰিব নালাগে আমি আকৌ বৰ ধুনীয়া মনোৰঞ্জন কৰাই দিম সমানে সমানে কিবা কিবি শিকিও পেলাওঁ এই বাইদেউ কোৱাৰ লগে লগে বাইদেৱে কি বুলি গাইছে বাইদেৱে গাইছে সবকে শুনা বলো ৰিহি ৰিহিং ক্ৰিং ৰিহিং ক্ৰিং ৰিহিং ক্ৰিং ৰিহিং ক্ৰিং ৰিং বাইদেউহঁতে আকৌ
আকৌ ৰঙা কিবা কাপোৰ এখন এনেকে মুকুতা মাৰি বেজি এটাত লগাইছে বুজিছানে? কিন্তু এই আমি গোৱা গানটো শুনি পেলাই এখোজ আকৌ পিছুৱাই গৈছে। আৰে এনেকুৱা কথাবোৰ বৰ আচৰিত কথা হয় নহয়? ইমান ডাঙৰ ডাঙৰকে চিঞৰিছে হাত চাপৰি কোনে বজাব হা? দেউতা ঢুকুৱা এবছৰ নে 2 বছৰ হ'ল হা? কাৰ মোৰ দেউতা ঢুকুৱা 2 বছৰ হ'ল, মা ঘৰতে আছে, হাত চাপৰি বজাবলৈ লগত লৈ নাহিলো। এতিয়া হাত চাপৰি বজাব কোনে? তুমি লাহেকে এইখিনিতে বহা দেই, বৰ খেলি মেলি কৰা। অকল গান গাই থাকিলেতো নহ'ব, ৰাইজক কিবা এটা প্ৰশ্নও সুধিব লাগিব আৰু নোৱাৰিলে আমিয়ে উত্তৰটো দিব লাগিব। নোৱাৰা নহয়, কেতিয়াবা লাজতে নকয়, হয় নহয় বাৰু ছাৰ কথাটো? কেতিয়াবা লাজতহে নকয়, হয় নহয়? আচলতে কেতিয়াবা জানে তথাপিও কিবা হাপু মাৰে, সেইটো কাৰণে এখোজ দুখোজকে পিছুৱাই যায়, হয় নহয়? বাইদেউ গাব দেই। বোলে ৰিহাই 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 ৰি তিনিজনী হৈ দে ৰাণী তিনিজনী মহাৰাজে আমাৰ সেই আজি হাৰ্টৰ টেবলেট খাবলৈ পাহৰিলে। মই ৰজা বিক্ৰমাদিত্য। হয় মহাৰাজ, হয় ৰজা বিক্ৰমাদিত্য। দেশৰ সকলোবিলাক সমস্যাৰ সমাধান মোৰ বামুঠিৰ। হয় মহাৰাজ, হয়। এনেবোৰ মহাৰাজত ওলাইছে দেশত কি হৈছে কিবা খবৰ ৰাখিছে জানো? দেশৰটো বাদেই দিয়ক, আমাৰ কি হৈছে খবৰ ৰাখিছে জানো? মাই গড, মহামন্ত্ৰী মহাৰাজ, তুমি খবৰ কিয় অহা নাই? মহাৰাজ মই দেশৰ খবৰ ৰাখি থাকোঁতে মহানী খবৰ থাকিয়ে যায়। মহাৰাজ তেওঁক আপুনি ডিষ্টাৰ্ব নকৰিব, বৰকে নধৰিব। আজি সেই ইয়াতে 9 কছাৰীত আপোনাৰ সেই মিটিঙো আছিলে, তাতো ব্যস্ত থাকি আছে। চোৱা এতিয়া তোমালোকক কি কি প্ৰয়োজন এটাকৈ কৈ যাবা দেই। মই তোমালোকৰ অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰি একোৱে কৰা নাই, কথা ক'বলৈ আহিছে। বিয়া পাতিলো একোৱে নাই, লিপষ্টিক নাই, কাজল নাই, আইলাইনাৰ নাই, কথা নকওঁ। লিষ্টখন আইলাইনাৰহে যিখন আছিলে মই লগাই আহিলো। মহামন্ত্ৰী মহাৰাজ কিবা আছে নি? আপুনি
বেলেগে কেলে সুধিছে আকৌ নহয় তেওঁ আপোনাক কি মহাৰাণী নেকি সহায় কৰে হেল্ল' আকৌ এখেতে মোক এটা প্ৰব্লেম দিছিলে এই চুপ চুপ এখেতৰ হেনো ৰিচাৰ্জটো কৰি দিব লাগে কি ফৰ্টিনা নেট ওলাম মাতিলে হেৰি তুমি এটা কাম কৰা তুমি ৰাণীসকলৰ আৰু যিবিলাক বস্তু লাগে সকলোবিলাক অনলাইন কৰি অনলাইন এতিয়া কৈছো মহাৰাজ হেৰি নহয় মহাৰাজ মহাৰাণী বাৰু কোনখনৰ পৰা বজাৰ কৰে মানে ফ্লিপকাৰ্ট নাই মহাৰাণীসকল মহাৰাণীসকল কোৱাচোন তোমালোকে ফ্লিপকাৰ্ট ভাল পোৱা নে এমাজন ভাল পোৱা নাই নাই আমি সেইবোৰ একোৱে ভাল নাপাওঁ আমি নায়িকা হিৰ'ইন হে মহাৰাজ সেইকাৰণে সেই সৰুতে ভালকৈ পঢ়া শুনা কৰিব লাগে যাব চবৰে হেৰি তুমি পাৰিবা ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্টৰত গৈ ডাউনলোড কৰি এইবোৰ কথা বতৰা পাতি থাকোঁতে মানুহ যাবগে আৰু মূল কথাটো কোৱাই নাই মহাৰাজ মই আৰু এটা কথা আছে নহয় দেৰি নকৰিব সোনকাল কৰক হেৰি তোমালোকৰ মন ভাল কৰিবলৈ তোমালোকক মই লৈ যাম ফুৰিবলৈ ক'লে যাবানে তোমালোকক লৈ যাম মই এই সুন্দৰ গাভৰু পৰ্বত পাহাৰত 28 শিলাৰ মাজলৈ য'ত তুমি মই এদিন জানা ঘৰ সাজিলে আমাৰ মহাৰাজে আপোনালোকৰ প্ৰতি কিমান কেয়াৰ কিন্তু মহাৰাজ এই আপুনি গাভৰু পৰ্বতলৈ যোৱা কথা কৈছে আপুনিতো গম পায় নিউজৰে মানুহ এই গাভৰু পৰ্বতৰ ওচৰে পাজৰে আচলতে মহাৰাণী আৰু লগতে আপুনি যোৱাটো কিন্তু মই উচিত বুলিয়ে নাভাবোঁ কিয় মানে মহাৰাজ দুখটো আপোনাৰে আপোনাৰ দেশ আপোনাৰ ৰাজ্য এই ওচৰে পাজৰে কি কি ঘটিছে গম পাইছো এই ওচৰে পাজৰে কি কি ঘটিছে কি নাই ঘটা সেই বিষয়ে আচলতে আপুনি অজ্ঞ হৈ আছে আপোনাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ এতিয়া বেলেগ এটা বস্তুৰেহে পিয়াপি দি ঘূৰি ফুৰিছে মানে সেই ভাইৰাছ এটাৰ কথা কৈছো মহামন্ত্ৰী আৰু আন বিষয়া এই ভাইৰাছটো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড দিয়া মহাৰাজ আমাৰ হেংদাংবোৰ মামৰে ধৰিলে নহয় এইবোৰে হেংদাঙেৰে কাটি মেলি শেষ কৰিব পৰা বস্তু নহয় মই এতিয়া কথাটো মহাৰাজ বিপৰী কৈছো শুনক আপোনাৰ ৰাজ্যখনক আপোনাৰ এই দেশখনক আপুনি সেই ধেমালিৰ মাজেৰে এনেকে থাকোতে মেলোতে ক'ত কি হৈছে আপুনি গমেই নাপায় সমস্যাটো তুমিতো ক'ব লাগিব ন কম মহাৰাজ এতিয়া কথা হৈছে আপুনি য'ত থাকে তাৰ ওচৰে পাজৰে যিবোৰ ঠাই আছে সেই ঠাইবিলাকত এটা বৰ মাৰাত্মক সেই ভাইৰাছ এটাই পিয়াপি দিব এই ভাইৰাছটো মাত্ৰ 4টা কাৰণতে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যায় কিন্তু সেইকেইটাকে সেই মানুহে মনত নাৰাখে কোৱাচোন তুমি পাহৰি যায় সময়ত কোৱাচোন তুমি এই প্ৰথম কথাটো হৈছে যে এই অসুৰক্ষিত যৌন সম্পৰ্ক কৰিলে এই ভাইৰাছটো এজনৰ দেহৰ পৰা আন এজনৰ মহাৰাজ মই কিন্তু এইটো কথাত আপোনাকো বহুত বেছি সন্দেহ কৰোঁ ৰাণী কেইগৰাকী মাজে মাজে আকৌ সেই লিগিৰিটো আকৌ বিশেষভাৱে কিবা মৰম হাতৰ কৰা দেখা চিষ্টাৰৰ নিচিনা হয় মহাৰাজ এই এজন লোকে এজনতকৈ অধিক লোকৰ সৈতে যদি এই সহবাস কৰে এই যৌন সম্পৰ্ক কৰে তেতিয়াহ'লে মহাৰাজ এই বেমাৰটো এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যাব পাৰে আৰু একেবাৰে যোৱাটো খাটাঙেই মহাৰাজ দ্বিতীয় কথাটো জানি লওক দ্বিতীয় কথাটো সকলোৱে মন্ত্ৰী শুনিব আনকো জনাব দ্বিতীয় কথাটো হৈছে অপৰিশোধিত তেজ গ্ৰহণ কৰিলে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈও এই ভাইৰাছটো যায় অপৰিশোধিত মানে সেই পৰীক্ষা নকৰা ব্লাড ল'লে ৰ'ব আপুনি যদিহে সেই লাইচেঞ্চযুক্ত ব্লাড বেংকৰ পৰা ব্লাড গ্ৰহণ কৰে পঞ্জীয়নকৃত তেতিয়াহে আপোনাৰ দেহত এই ভাইৰাছটো আহিব আজিৰ পৰা 6 বছৰ আগতে ৰ'ব মই গম পাইছো আপুনি কি ক'ব নবাৰলৈকে ৰক্তদান কৰি থৈছো বৰ ভাল কথা এই 6 বছৰৰ আগতে যেতিয়া নেকি আপুনি ৰক্তদান কৰিছিলে তেতিয়ালৈকে আপোনাৰ দেহত এই ভাইৰাছটো নাছিল সেইবাবে পৰীক্ষা কৰি আপোনাৰ টেষ্ট লৈছিলে মহাৰাজ কিন্তু এতিয়া
এই ৰক্তদান কৰাৰ পাছত যদি আপুনি সেই 4টা কাৰণৰ ভিতৰত কিবা এটা গণ্ডগোল কৰিছে তেতিয়াহ'লেও আপোনাৰ দেহতো এই ভাইৰাছটো থাকিব পাৰে। আৰু আনকি এই ভাইৰাছটোৱে কাৰোবাৰ শৰীৰত যদি থিতাপি লয় তেতিয়াহ'লে 6 বছৰ পৰ্যন্ত একো এফেক্ট নেদেখুৱাবও পাৰে। 6 বছৰ। কিন্তু তেজৰ নমুনা পৰীক্ষা কৰিলে তেতিয়া ধৰা পৰাটো নিশ্চিত। কিন্তু 6 বছৰলৈকে সেই মানুহজনক দেখিলে তেওঁৰ যে HIV ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আছে সেই বুলি ধৰা নপৰে। দেখাত কোনো ধৰণৰ বেমাৰী মানুহ যেনো নালাগে। দুটা। বাকী 3 নম্বৰ কথাটো হৈছে যে এটা চিৰিঞ্জ এজন মানুহে মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব। আৰু তাৰ পাছত সেইটো নষ্ট কৰি দিব লাগে। যদি এজনতকৈ বেছি মানুহে এটা চিৰিঞ্জ ব্যৱহাৰ কৰে তেতিয়াহ'লে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ এই বেমাৰটো যাব নকৰি। এতিয়া কথা হ'ল যে অলপ দেৰি আগতে মিটিং যিখন পতা গৈছিল সেই মিটিংখনত সকলোৱেতো এইবোৰ কথা কৈছে। আকৌ এনেধৰণে আকৌ এই বিষয়ে কিয় পাতিব লাগে? এইটো কাৰণেই লাগে কাৰণ এতিয়া উঠি অহা এই ল'ৰা ছোৱালীবিলাকে তেওঁলোকে এই কথাটো সময়ে সময়ে পাহৰি যায় আৰু তেওঁলোকৰ মাজতে এতিয়া এনে সংখ্যা বৃদ্ধি পাব ধৰিছে। 18 বছৰৰ তলত 16% ল'ৰা ছোৱালীৰ দেহত HIV/AIDS যোৰহাট জিলাত ধৰা পৰা গৈছে। মানে মহাৰাজ আপোনাৰ দেশত আপোনাৰ ৰাজ্যৰ মোৰ দেশত ইমান হৈছে আপোনাৰ স্বাস্থ্যমন্ত্ৰীয়ে ভাল কাম কৰা নাই চাগে। স্বাস্থ্যমন্ত্ৰীক দুখ দিলে নহ'ব। এই কথাবিলাক আচলতে আমি সকলোৱে জানিব লাগিব, আমাৰো নিজৰ দায়িত্ব আৰু কৰ্তব্য। এই ধৰক এখেতে এতিয়া গোটেইবোৰ বাতৰি সম্প্ৰচাৰণৰ ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব। আপোনাৰ কথাটো আপুনি গাঁৱে ভূঞে আপুনি যি জেগালৈ যায় এই ক্লাবেই হওক এই লগৰ সেই মহিলা সমিতিৰ কিবা গোটৰ মিটিঙে হওক সেইবিলাকতো এনেধৰণৰ কথাবোৰ আলোচনা কৰিব লাগিব। হয় নহয় বাৰু কথাটো কওকচোন? হয়। চাওক, আমি যদি এই কথাবোৰ যদি আলোচনা কৰিবলৈ যদি বেয়া পাওঁ, আমি যদি এই সময় যদি তেওঁলোকক যদি নিদিওঁ আৰু আলোচনা নকৰিলে এই কথাটো আচলতে বিভিন্ন ঠাইলৈ বাগৰি নাযাব। যেতিয়াই আমি সংঘবদ্ধভাৱে একেলগে কেতিয়াবা থাকিব লগা হয় তেনে সময়ত আচলতে এনেধৰণৰ কথাবোৰ আলোচনা কৰা উচিত। মহাৰাজ একেবাৰে শেষৰ কথাটো একেবাৰে 4 নম্বৰ আৰু শেষ কথাটো হৈছে এই গৰ্ভৱতী মাতৃৰ পৰা সন্তানৰ দেহলৈ এই ভাইৰাছটো বিয়পি যায়। মই গম পাইছো এই মহাৰাণী এতিয়া তেওঁৰ যিটো সেই লেঠা লগা দিন হৈছে এই সময়ত আচলতে সেই তেজৰ নমুনা পৰীক্ষা কৰাব লাগে। মানে গৰ্ভ ধাৰণ কৰিবলৈ লোৱাৰ আগতো মহিলাক এই তেজৰ নমুনা পৰীক্ষা কৰাটো বৰ জৰুৰী আৰু গৰ্ভধাৰণ কৰাৰ পাছতো আচলতে তেজৰ নমুনা পৰীক্ষা কৰাব লাগে। যদি তাত মহিলাগৰাকীৰ দেহত HIV স্থিতি থাকে, এই ভাইৰাছটো যদি আছে, তেতিয়াহ'লে সেই মহিলাগৰাকীৰ পৰা সন্তানটোলৈ যাব নোৱাৰাৰ ব্যৱস্থা কৰিব পাৰি। কিন্তু মহাশয় যদি মানুহগৰাকী ধৰা পৰে তেওঁতো পৰিচয়টো ওলাই পৰিব। এইবোৰ সকলো নাম ঠিকনা সম্পূৰ্ণ গোপনে ৰখা। আমাৰ যোৰহাট জিলাত এটা ICTC কেন্দ্ৰ বুলি এটা কেন্দ্ৰ আছে। সেই কেন্দ্ৰত এজন পৰামৰ্শদাতা থাকে। এই পৰামৰ্শদাতাজনৰ ওচৰলৈ গ'লে সবিশেষ তথ্য আপোনালোকে গম পাব আৰু উচিত পৰামৰ্শ দিব। মন কৰিব, তালৈ যিসকল ব্যক্তি যায় বা তেজৰ নমুনা পৰীক্ষা কৰে তেওঁলোকৰ নাম ঠিকনা সকলো গোপনে ৰখা হয়। কথাটো গম পাইছেনে? এতিয়া মই আকৌ সংযুক্ত কৰি দিছোঁ আৰু এটা কথা যে এই 4টা মূলতঃ এই 4টা কাৰণতে ইজনৰ দেহৰ পৰা আনজনলৈ যায়। কিন্তু একেলগে থাকিলে একেলগে বা ব্যৱহাৰ কৰিলেও ভাইৰাছটো এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ বাগৰি নাযায়। ভেৰি ইণ্টাৰেষ্টিং মধুৰ সম্পৰ্ক হয়, মই শপত খাইছোঁ। হ'ব আৰু ডিটেইলছ ক'ব নালাগে, অকণমান আকাৰে ইংগিতেৰে কথা পাতিলেও ভাল। এই ছোৱালীবিলাকে আজিকালি বৰ লাজ কৰে, তথাপিও 2-এজনী ছোৱালী সাহসী বুলি আচলতে আমি এই স্কুলৰ ফালৰ পৰাই হওক কলেজৰ ফালৰ পৰা হওক পুৰস্কৃত কৰিবহে লাগে। কাৰণ এই HIV সম্পৰ্কে লাজ ভয় শংকা এৰি আমি আগবাঢ়িলেহে হ'ব। চুম্বন কৰিলে HIV এজনৰ পৰা আনজনৰ দেহলৈ নাযায়। কিন্তু সেই বুলি চুম্বন কৰিবলৈ আগবঢ়াটো ভুল হ'ব। এই কোনোবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গোটোৱাৰ আগতো পাৰিলে HIV আছে নে নাই তাৰ চাৰ্টিফিকেটখন বিচাৰি লোৱা ভাল। হয় নহয়? আমাৰ দেশ আমাৰ কথা হয় নহয়? আমাৰ ল'ৰা ছোৱালীবোৰ বিপদত পৰিলে উঠি অহা প্ৰজন্মৰ কি যে হ'ব মহাৰাজ
কথাটো বুজি পাইছে মই এতিয়া এটা কথা মই আদেশ দিব বিচাৰিছোঁ দুটা প্ৰথম আদেশটো হৈছে হয় মহাৰীৰ লগতে যিমানসকল গৰ্ভৱতী মহিলা আমাৰ দেশত আছে হয় আৰু যিমানসকলে হয় তই মাত নেমাতিবিতো চাকৰি গ'ল যিমানবিলাক মানে মানুহ আছে সকলোৱে টেষ্ট পৰীক্ষা কৰাটো মই বাধ্যতামূলক কৰিছোঁ বৰ ভাল কথা মহাৰাজৰ জয় হওক, জয় হওক, জয় হওক। আৰু এই সুযোগতে আচলতে আমি সকলোৱে আমি তেজৰ নমুনা পৰীক্ষা কৰাটো উচিত আৰু বা আমি আচলতে ব্লাড ডনেটৰ যিকোনো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰাটো বৰ ভাল কথা একেবাৰে ভয় নকৰিব যদি কাৰোবাৰ দেহত HIV আছেও তেতিয়াহ'লে তাৰ চিকিৎসাৰ ব্যৱস্থাও আছে ART নামৰ এটা চিকিৎসা ব্যৱস্থা আছে ART চিকিৎসা পদ্ধতিৰ দ্বাৰা এজন ৰোগীও বহু বছৰ জীয়াই থাকিব পাৰে সুস্থ সবল হৈ জীয়াই থাকিব পাৰে আৰু এই বিষয়ে সবিশেষ জানিবৰ বাবে এটা ফোন নম্বৰ দি যোৱাই ভাল মোৰ নম্বৰটো লৈ লোৱা মোৰ নম্বৰ নহয় ভুলেই কৈছে মানে এই HIV বিষয়ে জানিবলৈ মোৰ নম্বৰটো লৈ লোৱা নাম্বাৰটো কি 1097 এই 1097 নম্বৰটোত ফোন কৰি বিনামূলীয়াভাৱে যিকোনো পৰামৰ্শ ল'ব পাৰি 1097ত ফোন কৰি আপোনালোকে আপোনালোকৰ মনৰ মাজত থকা খুদুৱনিবোৰ দূৰ কৰিব পাৰিব এই নাম্বাৰটো বাৰু নোট কৰা হ'লনে নিজৰ কাৰণেও আৰু আনৰ কাৰণেও নাম্বাৰটো লৈ লোৱা 1097 বৰ ভাল দেই মনত থাকে শাক পাচলি খোৱাটো ভাল আৰু এই ৰোগ বিধলে চিকিৎসা কৰিবলৈ বহুত পইচা এই পইচা নালাগে সম্পূৰ্ণ বিনামূলীয়া একেবাৰে বিনামূলীয়া আপোনাৰ ৰাজকোট পাতি যাব সকলো ৰোগীয়ে অহা যোৱা খৰচ পৰ্যন্ত সকলো আচলতে বিনামূলীয়া আৰু মই কৈ থলো এই চগতে সকলোকে অনুৰোধো জনালো যে আপোনালোকে এই খবৰবোৰ ওচৰ চুবুৰীয়াৰ মাজত বিলাই দিব মানে সজাগতাই হৈছে ইয়াৰ মূল মন্ত্ৰ আমি এইচৰ বিষয়ে কথা পাতিব লাগিব এইচৰ বিষয়ে জানিব লাগিব আৰু এইচৰ বিষয়ে আমি এইচক যুঁজিব লাগিব তেতিয়াহে আমি ৰুধিব পাৰিম এই তহঁত কিজনীয়ে একো নমতাকে যে আছ চা ইহঁতৰ পৰীক্ষাকে লৈ কোৱাচোন বাৰু ICTC কেন্দ্ৰত কোন থাকে ক সেইজন পৰামৰ্শদাতা দেখিছানে ছাৰ অকণমান হাতটো দাঙি দিয়ক আমাৰ যোৰহাট জিলাত আমাৰ পৰামৰ্শদাতা হিচাপে সেই ছাৰজনে থাকে দেখিবলৈও ধুনীয়া শান্ত শিষ্ট ছাৰক যদি কিবা এটা কথা সোধা যায় বৰ সুন্দৰকে উত্তৰটো দিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল গোপনীয়ভাৱে থাকে একেবাৰে যোন তেখেতৰ ওচৰলৈ যাব কথা বতৰা পাতিব এই বিষয়ে কাকো নজনায় গম পাইছানে এই বুলি পেলাই ৰাতিৰ আন্ধাৰত ছাৰৰ ওচৰলৈ যোৱাৰো কোনো প্ৰয়োজন নাই হয় নহয় মোৰ ৰাজ্যৰ গুপ্ত উপদেষ্টা আচ্ছা এতিয়া কচোন বাৰু তহঁতে এই যে সম্পূৰ্ণ বিনামূলীয়াকৈ যে ঔষধ পাতি যে দিয়ে এই চিকিৎসা পদ্ধতিটোৰ নামটো কি এইজনী নিচিনাকে তোমালোকেও নাজানা নেকি কি চিকিৎসা পদ্ধতিটোৰ নামটো কি ইহঁত কিজনীয়ে জানে ব্ৰইলাৰ আচ্ছা ART চিকিৎসা পদ্ধতিৰে আমি সকলোকে আৰোগ্য কৰিব পাৰিম হয় নহয় বাৰু এতিয়া বাৰু কোৱাচোন ফোন নম্বৰটো কিমান 1097 ৰক্ষা এই পাৰি ঠিক আছে নম্বৰটো কিমান এই নম্বৰটোত ফোন কৰিলে এইয়া নমস্কাৰ দিয়ক আচলতে আপুনি যি কাম কৰি আছে আপোনাৰ সেৱাই কৰিব লাগে আপোনাৰ কাৰণে বহু মানুহে আচলতে নতুন জীৱন হয় নহয় এই একেলগে থাকিলে একেলগে শুলে একেখন লেট্ৰিন বাথৰুম ব্যৱহাৰ কৰিলে যদি এটা HIV হোৱা মানুহৰ পৰা আন এজনলৈ যদি নাযায় তেতিয়াহ'লে সেই মানুহখিনিক আমি ঘিণ কৰাটো কি প্ৰয়োজন হয় নহয় বাৰু তেতিয়াহ'লে আমি সকলোৱে এইবোৰ কথা গম পালোঁ আজি মিটিংখনত কি কৈছিলে অকণমান ঘৰত ডায়েৰীত হ'লেও নোট কৰিবা এই ফেচবুক হোৱাটছআপ যে ব্যৱহাৰ কৰা তাৰে দুখাৰী লিখি আনলৈ চেণ্ড কৰিবা হয়নে নহয় বাৰু এই ফেচবুক হোৱাটছআপত আজি মিটিঙত কি সুধিলা কি কৰিলা তাৰ বিষয়ে ফটো একপি দি বেলেগলৈ চেণ্ড কৰিবা হয়নে নহয় আমাৰ ইয়াতে আজি কিমানমান ল'ৰা ছোৱালী উপস্থিত আছিল বাৰু কিমানমান আছিল আনুমানিকটো 200 ল'ৰা ছোৱালী আছে এই চবেই যদি ফেচবুকত যদি আজি পোষ্ট এটা এৰে চবেই যদি হোৱাটছআপত যদি দুখাৰী লেখি আনক যদি জনায় তেতিয়াহ'লে আৰু 400 মানুহে গম পাব আৰু এইটো উদ্দেশ্য লৈ আচলতে নকছাৰী কলেজলৈ বিভিন্ন ডিপাৰ্টমেণ্টৰ
বিভিন্ন ঠাইৰ পৰা বিভিন্নজন গুণী জ্ঞানী মানুহ আহি ইয়াতে একত্ৰিত হৈছে হয় নহয় আৰু তাতে আহি যিখিনি কথা ক'লে যিমান সময় দিলে যিমান শ্ৰম কৰিলে সেয়া যাতে অথলে নাযায় তাৰ দায়িত্বটো কোনে ল'ব নিজে আৰু লগতে নকছাৰীত এই কলেজৰ ল'ৰা ছোৱালীয়ে ল'ব এই অঞ্চলটোত কিন্তু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ গৈ আছে বুলি আমি শুনিবলৈ পাইছোঁ সেইবাবে আমাক সেই ঢোল পিটি এই কথা জনাবলৈ আজিয়ে জনাম এতিয়া দেৰি কৰি লাভ নাই মহাৰাজ তেতিয়াহে আছিল এতিয়া তই মই এতিয়া মহাৰাজ নহয় দেই আমি সেই আগলৈ যাওঁ আৰু এঠাইলৈ গৈ এই বিষয়ে আমি জনাওঁ তোমালোকে কাক কাক জনোৱা দায়িত্ব তোমালোকৰ এই বল 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 ঐ বল 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 এই বল বল